Namaskar. Welcome to In Exam, an initiative of Lucent IS. আমি এটা নতুন ইনিচিয়েটিভ লৈ আহিছিলোঁ য'ত আমি বহুত ভেৰিয়াছ ডিপাৰ্টমেণ্টে এক্সামছৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰিম। ত' ফাৰ্ষ্ট অফ অল আমাৰ যিহেতু লাষ্ট ক্লাছত আমি JEE এক্সামটো টাৰ্গেট কৰি আমি ৰিপৰ্ট ৰাইটিং কৰি ত' ফাৰ্ষ্ট ক্লাছত আমি এটা ইন্ট্ৰডাকশ্যন ক্লাছ হৈছিলে যদি কোনোবাই চোৱা নাই সেইটো ক্লাছ চাই লওক ফাৰ্ষ্ট য'ত আমি ফাৰ্ষ্ট এটা ইন্ট্ৰডাকশ্যন ল'লোঁ ৰিপৰ্ট ৰাইটিং কি হয় কেনেকৈ লিখিব লগা যায় আৰু ষ্ট্ৰাকচাৰ্ছ আৰু আমি কেনেধৰণে ভেলু এডিশ্যন কৰি এটা অলপমান এনহেঞ্চ ৰিপৰ্ট ৰাইটিং কৰিব পাৰোঁ এই সকলো আমি সেই ফাৰ্ষ্ট ভিডিঅ'টোত কৈছিলোঁ আৰু আমি লাষ্টত এটা JEE 2022 চনৰ আমি এটা কুৱেশ্যনো প্ৰেক্টিছ কৰোঁ অ'কে ত' লাষ্ট ক্লাছত দুটা আৰু আমাৰ লাষ্ট ক্লাছৰ JEE প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ দুটা প্ৰশ্ন আমাৰ থাকি গৈছিল সেইটো আজি আমি এইটো ছেশ্যন কমপ্লিট কৰিম দেন নেক্সট ছেশ্যনত আমি আৰু ডিপাৰ্টমেণ্টেল এক্সামছ 1 year আগৰ বা 2 years আগৰ যিখিনি APSC কণ্ডাক্ট কৰিলে সেইখিনিও আমি ৰিপৰ্ট ৰাইটিঙৰ কি কি আহিছে সেইখিনিও আমি নেক্সট ক্লাছৰ আমি কমপ্লিট কৰিম অ'কে ত' আজি ক্লাছটো আমি ষ্টাৰ্ট কৰিছোঁ আজি ত' আমাৰ লাষ্ট ক্লাছত আমি ৱাটাৰ লগিংটো কৰিছিলোঁ দেন নাও উই আৰ ডুইং ট্ৰেফিক জাম ত' আমাক কি কৈছিলে এটা কুৱেশ্যন আমাক দিছিলে কি প্ৰিপেয়াৰ এ ৰিপৰ্ট এজ এ কৰেছপণ্ডেণ্ট অফ এ নিউজ পেপাৰ অন এনি ওৱান অফ দি টপিক ত' আজি আমি ট্ৰেফিক জামটোৰ বিষয়ে আমি ৰিপৰ্ট ৰাইটিং কৰিম অ'কে ত' আজি আমি ফাৰ্ষ্ট কি কৰিম আমি ট্ৰাফিক জেমৰ ভেলু এডিশ্যন কৰিব পাৰোঁ সেইখিনি অলপমান আমি ব্ৰেইন ষ্টৰ্মিং কৰি ল'ম অ'কে দেন ফাৰ্ষ্ট আমি কি কিছুমান বস্তু এড কৰিব পাৰিম যেনেকৈ কিছুমান লজ কিছুমান এক্ট কিছুমান টেকনলজি ৰাইট দেন কিছুমান বেষ্ট প্ৰেক্টিচেছ গ্ল'বেলি যোনটো আমি হয়তো ইউজ কৰিব পাৰোঁ যাতে আমাৰ ট্ৰেফিক জামৰ যোনটো কনজেশ্যন আমাৰ প্ৰব্লেম চলি আছে আমাৰ গুৱাহাটী চিটি হওক বা আৰু আমাৰ অসমৰ যোনকেইটা হাই পপুলেটেড চিটিজবোৰ আছে ত' সেইকাৰণে কিছুমান গ্ল'বেল প্ৰেক্টিচৰ আমি তেওঁলোকৰ পৰাও ইনস্পায়াৰ হ'ব পাৰোঁ ৰাইট ত' এইখিনি বস্তু আমি ইণ্টিগ্ৰেট কৰিম আমাৰ আজি ৰিপৰ্টটো ঠিক আছে চ' মই আগবাঢ়িছোঁ ত' যিহেতু ফাৰ্ষ্ট ক্লাছৰ সকলোখিনি আমি ইন্ট্ৰডাকশ্যন দিলোঁ ত' আজি আমি ফাৰ্ষ্ট টাইটেলটো দিলোঁ য'ত কৈছে কি মেছিভ ট্ৰেফিক জেম ডিছৰাপছ দ্য ডেইলি লাইফ অ'কে আণ্ডাৰলাইন কৰিব লাগিলে এণ্ড দিছ ইজ দ্য বাই লাইন এজ এ কৰেছপণ্ডেণ্ট অ'কে আমি ডেট আৰু প্লেচটো দিলোঁ এজ দ্য ষ্ট্ৰাকচাৰ ফল'জ অ'কে ত' ফাৰ্ষ্ট পেৰাগ্ৰাফত আমি কি কৰিব লাগে কি কি প্ৰব্লেম হৈছে ক'ত হৈছে সেই সকলোখিনি আমি ক'ব লাগিব ত' ফাৰ্ষ্ট পেৰাগ্ৰাফত আমি সেইখিনিয়ে কৈছোঁ যে কি কি ফেক্টৰ্ছৰ কাৰণে এই ট্ৰেফিক জামটো হৈছে ত' হেভি কনজেশ্যন অন মেজৰ ৰোড brought Guwahati to a standstill on Monday morning, causing severe inconvenience to office goers and students. কোন ইনভলভ হৈ আছে অফিচ গোৱাৰ্ছ এণ্ড ষ্টুডেণ্টছ দেন কি ৰুটছ কোনকেইখনত কোনটো জেগাত আমাৰ মেইনলি ট্ৰেফিক জাম হয় ত' GS ৰোড AT ৰোড মালিগাঁও এণ্ড 6 মাইল উইটনেছ লং কিউজ অফ ভেহিকলছ ষ্ট্ৰেচিং অফ কিলোমিটাৰ্ছ দীঘল বহুত কিউজ হৈ গৈছিলে লং কিউজ অফ ভেহিকল আমাৰ ট্ৰেফিক জাম হৈছিল অ'কে ইন ৰেছপন্স টু ৰেকাৰিং কনজেশ্যন দি আছাম ট্ৰেফিক পুলিচ ইয়াত আমি কোন অথৰিটি জড়িত হৈ আছে এইটো আমি ইনক্লুড কৰি দিছোঁ অ'কে আছাম পুলিচ ট্ৰেফিক উইং অ'কে হেজ ইন্ট্ৰডিউচ নিউ ট্ৰেফিক মেনেজমেণ্ট মেজাৰ্ছ ইনক্লুডিং দি AI বেছড ট্ৰেফিক ছিগনেলছ আমি গম পাইছোঁ সেইটো অলৰেডি ত' এইটো এটা আমাৰ টেকনলজি ইণ্টিগ্ৰেশ্যন আমি এটা ইয়াত কৰি দিছোঁ অ'কে which is a real-time monitoring through CCTV and revise one-way routes in busy areas. Fine. Then next আমি কি কৰিছিলোঁ যিহেতু আমি অকণমান ডিটেইলছ ছেকেণ্ড পেৰাগ্ৰাফটো সদায় আমি অকণমান ডিটেইলছত লিখিব লাগে কি কি কৰিছে কি নাই কৰা ত' ষ্ট্ৰিক্ট এনফৰ্চমেণ্ট হেজ বিন ইনিচিয়েটেড আণ্ডাৰ দ্য মটৰ ভেহিকেল এক্ট অ'কে গম পাইছে ইয়াত আমি এখন এক্ট ইনক্লুড কৰি দিলোঁ অ'কে which will
penalizes the actions causing obstruction of traffic jams. Okay. In addition, initiative like road safety week, আমি জানো আমাৰ ট্ৰাফিক ডিপাৰ্টমেণ্ট লগতে আমাৰ MVI সকলে ট্ৰাফিক সেফটি উইক কণ্ডাক্ট কৰে, য'ত এৱেৰনেছ কিছুমান ইনিচিয়েটিভ লয়, হয়, right? They are being organized to spread awareness about lane discipline, responsible driving and pedestrian safety. Okay? তো এই সকলোখিনি বস্তুৱে আমাৰ ট্ৰাফিক জামবোৰ হেল্প কৰিব পাৰে বুলি আমি এই ৰিপৰ্টটোত কৈছোঁ। দেন কনক্লুজনত আমি যিহেতু মই কৈছিলোঁ লাষ্ট ক্লাছত যে এইটো এটা ফিউচাৰিষ্টিক প্লেনিং এটা দিব লাগিব, বা কিছুমান অথৰিটিয়ে বা কিছুমান বেষ্ট প্ৰেক্টিচেছ এইখিনি আমি ইনক্লুড কৰিব পাৰোঁ। ত' ইয়াত মই কি কৰিলোঁ, to ensure long-term solution. Okay, Guwahati can learn from globally best practices such as Singapore's electronic road pricing, London's congestion charge, etc., which will combine technology, planning, and citizen cooperation to achieve smooth and sustainable traffic flow. Okay, so Singapore electronic road pricing actually কি হয়, এইটো এটা টোল টাইপ চিষ্টেমে হয় আমাৰ ইণ্ডিয়াত যেনেকৈ টোল বেছ আছে। তো তাত কি কৰে, কিছুমান ট্ৰেফিক এৰিয়াজত যোনবোৰ হাই ট্ৰেফিক বা কিছুমান টাইম অফ দি ডে য'ত বহুত কনজেশ্যন হয়, ত' কিছুমান লেন ইউজ কৰিবৰ কাৰণে তেওঁলোকে কি কৰে, অলপমান এটা টোল টেক্স হিচাপে লয়। তো যোনটো কাৰণে হয়তো মানুহখিনিয়ে সেই লেনটো ইউজ নকৰিব আৰু ট্ৰেফিক কনজেশ্যনটো আমাৰ কমি যাব। Similarly, London congestion charges to similar তেনেকুৱাই হয়, য'ত তেখেতলোকে এটা এক্সট্ৰা চাৰ্জ লয় যেতিয়া কিছুমান এটা ডে হিচাপত, যেনিবা সোমবাৰ দিনাখন 9টাৰ পৰা 10টালৈকে এটা এৰিয়া বহুত ভিৰ হয়, তো সেইটো এৰিয়া দি যাবৰ কাৰণে ইভেন তেখেতলোকে এটা টোল টেক্স হিচাপে লয় ড্ৰাইভাৰ্ছবিলাকৰ পৰা। তো সেইবিলাক দিও আমি এই ট্ৰেফিকৰ যোনটো আমাৰ কনজেশ্যন প্ৰব্লেম আছে এইটো আমি সলভ কৰিব পাৰোঁ বুলি আমি কনক্লুজনত এড কৰি দিম। অ'কে, আশা কৰোঁ এইটো ৰিপৰ্টত বহুতখিনি আমি ইণ্টিগ্ৰেট কৰিলোঁ, যেনেকৈ ৰুলছখিনি হৈ গ'ল বা ট্ৰেফিক টেকনলজিখিনি হৈ গ'ল বা ৰোড ছেফটি উইক, এনেকৈ আৰু যদি আপোনালোকৰ ফালৰ পৰা আৰু কিবা যদি ইণ্টিগ্ৰেট কৰিব পাৰি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, ঠিক আছে? অ'কে, ত' ট্ৰেফিক জেমটো আমাৰ হৈ গৈছে। ত' নেক্সট আমাৰ কি হ'ব, নেক্সট আমাৰ থাৰ্ড কুৱেশ্যনটোলৈ আমি যাম, ঠিক আছে? য'ত কৈছিল কি হাই কাট অফ লিষ্ট ৰিলিজেছ ষ্ট্ৰেছ এমং, মই অকণ ক্লিন কৰি দিছোঁ। ইয়াত কি কৈছে, হাই কাট অফ লিষ্ট ৰিলিজেছ ষ্ট্ৰেছ এমং ষ্টুডেণ্ট। ইয়াৰ ওপৰত আমি এটা ৰিপৰ্ট লিখিব। চ' ইয়াৰ ষ্ট্ৰেটেজিটো আমি কেনেকৈ নিব পাৰোঁ আৰু ইয়াত আমি কি কি ইণ্টিগ্ৰেট ভেলু এডিশ্যন কৰিব পাৰোঁ বুলি আমি এতিয়া চাম। অ'কে, চ' আমি যদি চাওঁ ইয়াত কোনো ধৰণৰ কাট অফ লিষ্ট মানে কিহৰ কথা কৈছে স্পেচিফিকেলি আমাক মেনশ্যন কৰি দিয়া নাই। ত' মই ইয়াত কি কৰিম, এটা এডমিশ্যন, যিহেতু আজিকালি গম পাইছে স্কুলছ কলেজবিলাকত বহুত কাট অফ লিষ্ট আহিছে, বহুত হাই পাৰ্চেণ্টেজ আজিকালি যোৱা হৈছে। দিল্লী ইউনিভাৰ্চিটিত কিছুমান 99% যোৱা দেখোঁ আমি। চ' সেই এডমিশ্যন ক্ৰাইটেৰিয়াটোও আমি ল'ম, আৰু আমাৰ যোনটো যোনটো আমাৰ গভৰ্ণমেণ্ট জবছৰ কাৰণে যোনখিনি আমাৰ এক্সামছ হৈ আছে, আৰু যিহেতু আমি দেখিছোঁ যে কাট অফবোৰ বহুত হাই গৈ আছে, সেইটো আমি ইয়াতো এড্ৰেছ কৰিম। এই দুটাই আমি আজি ইয়াত এড্ৰেছ কৰিম, ঠিক আছে? চ' ইয়াত আমি ক'ব পাৰোঁ কি ইয়াত আমি কি কি ইনিচিয়েটিভ লোৱা দেখা পাইছোঁ গভৰ্ণমেণ্টৰ ফালৰ পৰা, ঠিক আছে? গভৰ্ণমেণ্টৰ ফালৰ পৰা কিছুমান ইনিচিয়েটিভ লৈছে, কিছুমান আমাৰ লজ বনাইছে নিউ, ৰাইট? কিছুমান আমাৰ মেণ্টৰিং কিছুমান ইনিচিয়েটিভ লোৱা দেখা গৈছে, যেনেকৈ আৰোহণৰ, ৰাইট? ঠিক তেনেদৰে আমাৰ কিছুমান ৰুলছ ল, যেনেকৈ আপোনালোকৰ কোচিং ৰেগুলেশ্যন লটো আমাৰ এবাৰ আছাম গভৰ্ণমেণ্টে ইণ্ট্ৰডিউচ কৰিছে ৰিচেণ্টলি, ৰাইট? তেনেদৰে আৰু আমাক কি কি ইনিচিয়েটিভ দিছে ষ্টুডেণ্টছৰ কাৰণে, যেনেকৈ জীৱন প্ৰেৰণা হৈ গ'ল, ৰাইট? এই সকলোবোৰ বস্তু আজি আমি এই থাৰ্ড ৰিপৰ্টটোত আমি ইণ্টিগ্ৰেট কৰিম, ঠিক আছে? চ'
আমি আগবাঢ়ো কেনেকে মই ইন্টিগ্ৰেট কৰিছো সেইটো আমি চাওঁ ঠিক আছে তো ফাৰ্ষ্ট আমি ছেম ফ'ল' কৰিম আমি আজি টাইটেল এটা আমি এড্ৰেছ কৰিলো তো ইয়াত কি কৈছে হাই কাট অফ লিষ্ট ৰেজ ষ্ট্ৰেছ এমং ষ্টুডেণ্টছ ইয়াত আমি আণ্ডাৰলাইন কৰিলো বাই লাইনটো আমি এড্ৰেছ কৰিলো এজ দ্য ষ্ট্ৰাকচাৰ ফ'ল'জ ঠিক আছে দেন চিমিলাৰলি এটা ডেট আমাৰ প্লেচ এই সকলোবোৰ আমি দিলো দেন ফাৰ্ষ্ট পেৰাগ্ৰাফত আমাৰ যি এড্ৰেছ কৰিব লাগে সেইখিনি ইয়াত এড্ৰেছ কৰিছোঁ দ্য এনাউন্সমেণ্ট অফ দিছ ইয়েৰ্ছ কলেজ এডমিশ্যন ঠিক আছে মই যিহেতু কৈছিলোঁ কলেজ এডমিশ্যন লৈও আমি কৰিম কলেজ এডমিশ্যন কাট অফ লিষ্ট হেজ স্পাৰ্ক এৱে এনজাইটি এমং ষ্টুডেণ্টছ হেভ এজ ছেভাৰেল ৰেপুটেড ইনষ্টিটিউশ্যন ৰেকৰ্ড কোৱালিফাইং মাৰ্কছ এবভ 95%. ঠিক আছে আমি দেখিছোঁ কিছুমান ভাল ভাল ইউনিভাৰ্চিটিত আজিকালি 90 এবভ পাৰ্চেণ্টেজ পাবই লগা যায় এডমিশ্যনৰ কাৰণে তো এইটো ইয়াত আমি এড্ৰেছ কৰিলোঁ দেন মেনি ডিজাৰ্ভিং কেণ্ডিডেটছ নাও ফেচ আনচাৰ্টেনিটি about securing the seats in their preferred courses. Okay, then simultaneously aspirants. Okay, এতিয়া আমি ইয়াত এড্ৰেছ কৰিছোঁ আমাৰ গভৰ্ণমেণ্ট এক্সামছবিলাকৰ Okay, aspirants preparing for competitive examination of government jobs are under growing pressure due to limited vacancies. আমি দেখা পাওঁ বহুত কম vacancies আহে কেতিয়াবা and increasing difficulty levels, right? আমি দেখিছোঁ এতিয়া APSC এ বহুত structure change কৰিছে questions বিলাকৰ আজিকালি আগৰ নিচিনা simple questions ও নহা হৈছে statement based আহি গৈছে, right? Difficulty levels বাঢ়ি গৈছে adding to the academic burden among the অ'কে ইয়াত আমি এড্ৰেছ কৰিলোঁ সেই দুটা বস্তু দেন কি ইনিচিয়েটিভ লৈছে অকণমান ডিটেইলছত আমি চাম পেৰেণ্টছ এণ্ড এডুকেটাৰ্ছ হেভ ভইচ কনচাৰ্ণ এবাউট দ্য মাউণ্টিং ষ্ট্ৰেছ এণ্ড এমফেচাইজ দ্য নিড অফ এ মোৰ বেলেঞ্চ ছাপৰ্ট হয় দ্য আছাম গভৰ্ণমেণ্ট জীৱন প্ৰেৰণা স্কিম এক্সটেণ্ড ফাইনেন্সিয়েল এইড ৰাইট আমি সেইটো জানো গভৰ্ণমেণ্টে এটা নতুন ইনিচিয়েটিভ লৈছে বাজেটতো আমাক কোৱা হৈছিলে এণ্ড একাডেমিক গাইডেন্স টু বাজেট academic guidance to students from weaker section. While the Arohan scheme, এইটো এটা mentoring scheme হয় আমি জানো হাই স্কুলত এইটো start কৰা হৈছে focuses on mentoring the meritorious school students to build their career confidence. Okay? Then additionally, এতিয়া recently কি হৈছিলে আসাম কোচিং ইনষ্টিটিউটৰ এটা ৰেগুলেশ্যন এক্ট এটা ওলাইছিলে য'ত কি কৰিছিলে ট্ৰান্সপাৰেঞ্চি আনিব বিচাৰিছিলে ইন কোচিং চেণ্টাৰ্ছ এণ্ড মেণ্ডেটছ কি মেণ্টেল হেল্থ অফ কাউন্সিলিঙো তেওঁলোকে দিয়ে ত' এজন কাউন্সিলৰ থকাটো এটা মেণ্ডেটৰী কৰি দিছিলে যাতে এক্সপেৰিয়েঞ্চখিনি মেণ্টেলিও বহুত ভাল হৈ থাকে ডিউৰিং দ্য প্ৰিপেৰেশ্যন অ'কে আমি দেখা পাওঁ সেইটো বহুতৰ ক্ষেত্ৰত সেইটো অকণমান দিগদাৰী দিয়ে ডিউৰিং দি এক্সামছ ৰাইট টু এনচিয়'ৰ ষ্টুডেণ্ট ৱেলফেয়াৰ অ'কে দেন কনক্লুজনত আমি কি কৰিছোঁ এক্সপাৰ্ট চাইড ৰাইজিং কম্পিটিশ্যন এণ্ড ছ'চাইটেল প্ৰেছাৰ competition and societal pressure as a key cause along with limited higher education capacity and societal expectation. They call for a system reforms as a entrance-based admission. So ইয়াত আমি কি কৈছো এটা entrance আমি এটা suggestion দিছো কি expert actually এটা suggestion দিছে কি entrance based admission career counseling and implementation of the আমি নতুন NEP যিহেতু আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চ কৰিছে which will envision the flexible and multidisciplinary along with vocational learning okay which will reduce the exam centric pressure right এটা সলিউশ্যনো আমি লাষ্টত কনক্লুজনত দিছোঁ কেনেকৈ NEP-য়ে আমাক হেল্প কৰিব যিহেতু ভকেশ্যনেল ট্ৰেইনিঙো দিয়া হৈছে ষ্টুডেণ্টছখিনিয়ে নট অনলি একাডেমিকলি বাট নিজৰ স্কিলছো ডেভেলপ কৰিব পাৰিব ইয়াত আপোনালোকে আৰু কিছুমান ইনিচিয়েটিভৰ কথা ক'ব পাৰে যেনেকৈ আমাৰ আছামৰ মঙলদৈত স্কিল ইউনিভাৰ্চিটিও ৰিচেণ্টলি এষ্টাব্লিছ কৰিছে ৰাইট আৰু এটা এডটেক এটাও আমাৰ হয়তো মই পাহৰিছোঁ তিনিচুকীয়াত চাগে তিনিচুকীয়াতো কৰিছে এই সকলোবোৰ বস্তু তোমালোকে ইয়াত আৰু ইণ্টিগ্ৰেট কৰিব পাৰা ঠিক আছে ত' দিছ ইজ এ ৰিপৰ্ট ৰাইটিং য'ত তোমালোকে কি বাকী ৰিপৰ্ট ৰাইটিং ষ্টুডেণ্টছখিনিতকৈ অলপ এনহেঞ্চ কৰি তোমালোকে যিহেতু তোমালোকে প্ৰিপেৰেশ্যন কৰি আছা এইবিলাক বস্তু ইণ্টিগ্ৰেট কৰিব চাবা যাতে তোমালোকৰ মাৰ্কছখিনি ডেফিনেটলি তেওঁলোকতকৈ আগবাঢ়িব পাৰে
ঠিক আছে? তো আজি কাৰণে এই দুটাই আছিল আমাৰ, যিহেতু আমি আহ, আজি JEE এক্সামৰ প্ৰিপেৰেশ্যনটো আমাৰ লাষ্ট 2022ৰ PYQ খিনি আমি কৰিলোঁ। তো নেক্সট আমি কি কৰিম, আমাৰ যোনখিনি ডিপাৰ্টমেণ্টেল এক্সামছ আছিল তাৰো ৰিপৰ্ট ৰাইটিং আমি কিছুমান আনিম, য'ত আমি ইয়াতে প্ৰেক্টিচ কৰিম। আৰু আশা কৰিলোঁ এই ছেশ্যনটোৰ পৰা আপোনালোকৰ সুবিধা হওক, আৰু ডেফিনেটলি আপোনালোকৰ কমেণ্টছত জনাব কেনেকুৱা লাগিলে, আৰু যদি ভাল লাগিছে ডু লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। আৰু থেংক ইউ, আজিৰ কাৰণে এয়াই আছিলে। আকৌ লগ পাম নেক্সট ক্লাছত।